নমস্কাৰ চাবেইদেউসকল, আপোনালোক সকলোলৈকে আমাৰ চেনেলৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি আলোচনা কৰিম অষ্টম দৰমহা আয়োগ সম্পৰ্কত। চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ উপহাৰ, একেবাৰতে হাজাৰ হাজাৰ টকা বেতন বৃদ্ধিৰ সম্ভাৱনা, পেঞ্চনো বাঢ়িব চকুত লগা ধৰণেৰে। গতিকে অষ্টম বেতন আয়োগ কাৰ্যকৰী হ'লেই কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে লাভ কৰিব মোটা অংকৰ টকা। আশা কৰা হৈছে 14,000 টকাৰ পৰা 19,000 টকা পৰ্যন্ত বাঢ়িব পাৰে বেতন। গতিকে অষ্টম দৰমহা আয়োগ ইতিমধ্যে জানুৱাৰীত ঘোষণা হৈছে, আপোনালোকে জানে। আৰু ইয়াক কাৰ্যকৰী হোৱাৰ লগে লগে 14,000 টকাৰ পৰা 19,000 টকাৰ পৰ্যন্ত বেতন বৃদ্ধিৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। 2024 1 জানুৱাৰীৰ পৰা অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ কথা। সূত্ৰৰ খবৰ অনুসৰি বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে যিয়ে যিমান বেতন লাভ কৰে তাৰ কমেও 14 পৰা 19% বৃদ্ধি হ'ব পাৰে দৰমহা। গতিকে 14% পৰা 19% পৰ্যন্ত দৰমহা বৃদ্ধিৰ পোষকতা কৰা হৈছে। আৰু লগতে ফিটমেণ্ট ফেক্টৰো এক গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। আৰু NCGCM ফালৰ পৰা 2.57 পৰা 2.86 ফিটমেণ্ট ফেক্টৰ দাবী জনোৱা হৈছে। বিগত সোমবাৰে জানিব পৰা গৈছে যে আগন্তুক মাহত অৰ্থাৎ এপ্ৰিলত অষ্টম বেতন আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ কাৰ্যকৰী হ'ব পাৰে 2024 পৰা অথবা 2027 চনত। যিহেতু জানুৱাৰী মাহতে ঘোষণা কৰা হ'ল, কেবিনেটৰ অনুমোদন জনোৱা হ'ল অষ্টম দৰমহা আয়োগত, এতিয়া আশা কৰা হৈছে যে এপ্ৰিল মাহতেই ইয়াৰ অধ্যক্ষ তথা সদস্যসকল নিৰ্বাচিত হ'ব আৰু আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান অৰ্থনৈতিক পৰিস্থিতি পৰীক্ষা কৰি জানিব পৰা গৈছে যে যদি কেন্দ্ৰই 1.75 লাখ কোটি টকা অষ্টম বেতন আয়োগৰ বাবে অনুমোদন জনায়, তেন্তে এই ক্ষেত্ৰত 50% বেতন বৃদ্ধি বা 50% পেঞ্চনৰ বাবে কাৰ্যকৰী কৰা হ'ব। গতিকে কেন্দ্ৰীয় চৰকাৰে কিমান টকা আবণ্টন কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু আশা কৰিব পাৰি যে 14,600 টকা বেতন বৃদ্ধি হ'ব পাৰে। অৰ্থাৎ ন্যূনতম যদি কেন্দ্ৰীয় চৰকাৰে 2.25 লাখ কোটি টকা অনুমোদন কৰে, এই ক্ষেত্ৰত কৰ্মচাৰীসকলে 18,800 টকা প্ৰতিমাহে বৰ্ধিত হিচাপত পাব পাৰে। গতিকে এই ক্ষেত্ৰত ফিটমেণ্ট ফেক্টৰ কিমান হ'ব তাৰ ওপৰতো বহুখিনি দিশ নিৰ্ভৰ কৰিব। কিন্তু NCGCM অৰ্থাৎ ষ্টাফ ছাইডৰ ফালৰ পৰা 2.86 ফিটমেণ্ট ফেক্টৰ দাবী জনোৱা হৈছে। বৰ্তমান সপ্তম বেতন আয়োগৰ প্ৰায় 1.0 লাখ কোটি টকা বেতন আৰু পেঞ্চনৰ বাবে খৰচ কৰা হয়। গতিকে অষ্টম দৰমহা আয়োগ হ'লে ইয়াতকৈ যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব। আৰু অনুমান কৰা হৈছে ফিটমেণ্ট ফেক্টৰ 1.92 পৰা 2.08 বা 2.86 পৰ্যন্ত কাৰ্যকৰী হ'ব পাৰে। যদি ফিটমেণ্ট ফেক্টৰ 2.86 হয়, তেন্তে সেইসকল কৰ্মচাৰীৰ দৰমহা 18,000 টকাৰ পৰা 51,480 টকা পৰ্যন্ত ন্যূনতম বেতন বৃদ্ধি পাব পাৰে। গতিকে এক সুখৰ খবৰ যদি 2.86 ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ কৰা হয়। তথাপিতো বিশেষজ্ঞসকলে ক'ব বিচাৰে যে 1.92 পৰা 2.08 ফিটমেণ্ট ফেক্টৰ ৰখাৰ সম্ভাৱনাই প্ৰবল। জানুৱাৰী মাহতে অষ্টম বেতন আয়োগৰ মঞ্জুৰিৰ কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। আৰু এই বিষয়ক লৈ তাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিক বিশেষ আপডেট জনোৱা নাই। তথাপিতো সেই হিচাপত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চন কি হ'ব পাৰে, সেই সকলো বিষয়লৈ ডাঙৰ আপডেট আহিব পাৰে এই এপ্ৰিল মাহতেই। গতিকে যিহেতু এপ্ৰিল মাহতেই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত UPSও প্ৰৱৰ্তন কৰা হৈছে, আশা কৰা হৈছে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰতো এপ্ৰিল মাহতেই ভাল খবৰ আহিব। লেভেল 1 বেচিক দৰমহা 18,000 টকা আৰু 1.92 ফিটমেণ্ট ফেক্টৰ হ'লে 34,560 টকা হ'ব। 2.08 হ'লে 37,440 টকা হ'ব। আৰু যদি 2.86 হয়, তেনেহ'লে ন্যূনতম দৰমহা লেভেল 1ত 18,000 টকাৰ পৰা বৃদ্ধি হৈ 51,480 টকা পৰ্যন্ত হ'ব পাৰে। গতিকে এই সকলোখিনি কথা কেন্দ্ৰীয় চৰকাৰে কিমান শতাংশ দৰমহা বৃদ্ধি কৰে আৰু ফিটমেণ্ট ফেক্টৰৰ ওপৰতে নিৰ্ভৰ কৰিব। গতিকে আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকক অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত কিছু কথা আগবঢ়ালোঁ। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।